গাইজ গুড মৰ্ণিং আমি আহিছোঁ আজি নতুন বছৰত পিকনিক খাবলৈ কি আছিলে জেগাটোৰ নামটো মাইজান ঘাট ডিব্ৰুগড় আৰু সকলোলৈকে মোৰ ফালৰ পৰা নৱবৰ্ষ শুভেচ্ছা জনালোঁ আৰু এই বছৰটো যাতে সকলোৱে ভালে কুশলে যায় 25 বছৰটো আমাৰ সকলোৱে লাষ্টৰ ফালে যেহেতু জুবিনদাৰ কাৰণে আমাৰ বহুত বেয়া হ'ল বছৰটো বেয়া বুলিয়ে ক'ব লাগিব গতিকে এই বছৰটো যাতে একো বেয়া নহয় সকলোৱে ভালে কুশলে যাওক সকলোৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি ঘূৰি আহক সকলো ভালে কুশলে থাকক আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে মানুহজন আহিছে আৰু আছে চুমুহত সিহঁতকতো পায়ে থাকে সদায় ভিডিঅ'বোৰত হাঁতি যাব আৰু আমি লগ হ'মগৈ আৰু তো ভিডিঅ'টো চাই থাকিব শেষলৈকে জানি পেলাই হাই কৈ দিয়া হাই হেপী নিউ ইয়াৰ কৈ দিয়া এইফালে আমাৰ পিকনিক চলি আছে মই এইফালে বস্তু কিছুমান অনা নিয়া কৰি আছোঁ গাড়ীৰ পৰা যিহেতু গাড়ীখন বহুত দূৰত ৰখা হ'ল অলপ আৰু এইফালে চাওক ব্ৰহ্মপুত্ৰ ধুনীয়া এটা ভিউ অকণমান দেখাই দিছোঁ এনেদৰে এটা ভিউ পাৰত খানা খাই ভাল লাগে এইজনী আমাৰ অৰ্চিতা এইফালে কি আছিলে চিন্ময়ী এইফালে আমাৰ বাচ্চা পাৰ্টি এইফালে খাই আছে কিবা কিবি গুণগুণ এইফালে চোৱা আৰু এইটো এতিয়া টিকলু গুণগুণ চাপৰিত যাবা দেই চাপৰি ল'বা আৰু নেক্সট টাইম যদিও ওচৰতে আমি খুব সোনকালে পালোহি আচলতে কোনো মানুহ অহাই নাছিলে আমিয়ে চবতছে ফাৰ্ষ্ট আৰু জেগা বিচাৰি বিচাৰি বহুত জেগা ঘূৰিলোঁ ইডোখৰ লেতেৰা জেগা তথাপি এডোখৰ লাষ্টত পালোঁগৈ সেয়া আৰু এতিয়া ব্ৰেকফাষ্ট কৰিছোঁ সোনকালে মানে একদম ভোক লাগি গৈছেগৈ আৰু ব্ৰেকফাষ্ট কৰোঁতে 11টামান বাজিয়ে গ'ল চাগে তাৰপিছত এইফালে ডিম ব্ৰেড বাটাৰ চচ এনেকৈ কিবা কিবি ল'লোঁ আৰু সেইখিনি লৈ খাই ল'লোঁ তাৰপিছত আকৌ ভাত বনোৱা পালটো মোৰেই পৰিলে নহয় ঘৰত কৈ আহিছিলোঁ এইবাৰ পিছে মই আৰামতে খাম দেই পিকনিক কিন্তু কি হ'ব এবাৰ আৰু মোৰে পাল পৰিলে ভাত বনোৱা আকৌ এয়া বনাই দিছোঁ বাৰু পিছে বেছি টাইম নহ'ল বাৰু বনাওঁতে কাৰণ এইটো গেছত বেছি টাইম নালাগে সোনকালে হৈ যায় বনাওঁতে ভালে লাগিলে এনেকুৱা ষ্ট'ভত বনালে সোনকালে হয় আৰু সেইকাৰণে মই বনালোঁ এইফালে বনাই থাকোঁতে অকণমান নাচিও দিছোঁ চাৰিওফালে গান বাজি আছে গোটেই মানে ভিডিঅ'টো ভইচ অভাৰে দিছোঁ আৰু কাৰণ সেইফালেতো পূৰা DJ লগাই ফালি আছে আৰু এইফালে আমাৰ বাৰু ইমান ডাঙৰ বক্স অনা নাছিলোঁ সৰুৱে আছিলে তথাপিও গান বাজি আছিলে সেইকাৰণে আৰু এইফালে চাওকচোন ইমান ধুনীয়া ভিউ আৰু ব্ৰহ্মপুত্ৰৰ এনেকৈ পাৰতে খানা খোৱা মজাই বেলেগ ন ব্ৰহ্মপুত্ৰখন দেখি থাকিলে বেছি ভাল লাগে আচলতে একেবাৰে সেইকাৰণে এডোখৰত ল'লোঁ তথাপিও মই বাচ্ছাবিলাক থকাৰ কাৰণে ইমান কিনাৰত হ'বলৈ মন নাছিলে ভয় লাগে দিয়কচোন তথাপিও আৰু সকলোৱে খাম বুলি ক'লে ল'ৰা ছোৱালী সেইকাৰণে বেছিকৈ চাই আছোঁ বহুত ইম্পৰ্টেঞ্চ দিছোঁ সেইকাৰণে মই একদম জুৰি সেইফালে ময়ে আছোঁ মানে কোনোবা গ'লেই দেখিম বুলি আৰু সেইকাৰণে ধুনীয়াকৈ সেইটোও খেলি আছে বাৰু টিকলাকেইটাই আৰু এজনী মোৰ ছোৱালী তাইও আছে আৰু এইফালে গাহৰিখিনি আগতে পুৰি ল'লে দাদাজনে কাটি আছে আৰু এয়া মই খানা বনাই আছোঁ পিঁয়াজ ঢালিছোঁহে আৰু এইফালে প্ৰথমতে গাহৰিখিনিয়ে বনাই ল'লোঁ মাইজান ঘাট পিছে বেছি দূৰ নহয় বহুত ওচৰতে হয় ডিব্ৰুগড়ৰ বগীবিল যাম বুলি ভাবিছোঁ কিন্তু বগীবিল বহুত দূৰ হৈ যায় আৰু বহুত ভিৰ হয় সেইফালে আহিবলৈ বহুত প্ৰব্লেম হৈ যায় সেইকাৰণে আমি নগ'লোঁ একদম ওচৰতে ল'লোঁ আমি আহোঁতে চাগে 25 মিনিট এনেকুৱাই লাগিছে তাতকৈ বেছি দূৰ নহয় তাৰ ভিতৰতে আমি পাই গৈছোঁহি আৰু সোনকালেও আহিলোঁ যিহেতু সেইকাৰণে মানুহো বহুত কম পিছত যাব সময়তহে গম পাইছোঁ যে বহুত মানুহ হ'ল পিছত দেখিছোঁ আৰু এইটো এডিটিং কৰোঁতে মই পিছত কৈছোঁ আৰু কথাটো বহুত মানুহ মানে হৈছিল আমি গমেই নাপাওঁ ইমান মানুহ আছিলে বুলি আমি সোনকালে আহিলোঁ আৰু এইফালে মাছ ফ্ৰাই কৰি আছোঁ মই মাছ আৰু ফুলকবি এনেকৈ বনাম এখন আৰু গাহৰি আৰু বেলেগ একো নহয় আৰু গাহৰি পোৰা বনাইছোঁ সিমানেই আৰু চালাড চাটনিটো ঘৰৰ পৰাই বনাই আনিছিলে চুমুৱে আৰু চালাডখন বনাই দিলে বাৰু ইয়াতে এইবোৰ বেছি আইটেম কৰি খাবলৈও মন নাযায় দিয়কচোন এয়াই হৈ যায় আৰু ন পিকনিকত এনেকৈ ভাল লাগে আৰু সেয়াই আৰু ভিডিঅ'টো আপোনালোকে নতুন বছৰৰ পিকনিক ক'ত ক'ত গৈছে কমেণ্টত জনাব
এইফালে বেলেগ এটা পাৰ্টিত অহা দেই মানুহজন মানে আমাৰ তাতে আহি কিনি এনেকৈ শুই আছেহি তেওঁ নিচা চাগে আৰু আমি সেয়া গাহৰি পুৰিবলৈ জুই ধৰিছিলোঁ তাতে তেওঁ কাষতে শুই আছিল আৰু পিছত সাৰ পালে বাৰু সাৰ পাই এয়া তেওঁ পূৰা ডান্স কৰিলে অকণমান তাকে ভিডিঅ' বোলো কৰি থোৱাচোন ভিডিঅ' অকণমান কৰি ল'লোঁ ডান্স কৰা দেখি এইফালে মোৰ মাছৰ আইটেমখিনি হৈছেগৈ মাছ ফুলকবি বিলাহী এনেকৈ বনাইছিলে এখন আৰু পিছে বন্ধাকবি থাকি গৈছিলে বন্ধাকবিও দি দিলোঁ আৰু চালাডলৈ বুলি কাটিছিলোঁ সেয়া থকাৰ কাৰণে সেয়াও মিক্স কৰি দিলোঁ আৰু এইফালে মাছখিনি মোৰ হ'বই আৰু আমি সোনকালে খাই ল'ম বুলি ক'লোঁ আগতীয়াকৈ কাৰণ জেমছ পাৰ্টি বোলে দেৰিকৈ খাব সেইকাৰণে আমি আগে ভাগে খাই ল'লোঁ সোনকালে এতিয়া আৰু এইফালে ডান্স চলি আছে আমিতো খাই বৈ ল'লোঁ ইহঁতি খোৱাই নাই জেমছ পাৰ্টিয়ে আৰু এয়া পূৰা ডান্স কৰিছে ইহঁতি সেইকাৰণে অকণমান ভিডিঅ' কৰি ল'লোঁ আৰু কি ক'ব আৰু ভাত খাই থাকোঁতে গৰু আহিছে গৰু খেলি থাকোঁতে গৈছে মানে আমাৰ তেওঁলোকৰ খাওঁতে বহুত দেৰি হৈ গ'ল সন্ধিয়া হ'ব আৰু পিছে মানুহবিলাকে পিকনিকৰ মানুহবিলাকে বহুত দেৰি কৰি খায়হে আমাৰ এইখিনি পাৰ্টিও দেখিছোঁ ওচৰতে তেওঁলোকৰ বহুত দেৰি হৈছে খোৱা আৰু আমাৰ এওঁলোকো সেইকাৰণে দেৰিকৈ খাইছে আৰু আমি আগতীয়াকৈ খাই ল'লোঁ কেইজনীমানে বহুত ভাল কাম কৰিলোঁ পিছে সোনকালে খাই ল'লোঁ কাৰণ মানে সন্ধিয়া সময়ত এইবোৰ খাব মন নাযায় আৰু ন ভাত পানী সেইকাৰণে আগতীয়াকৈ খাই ল'লোঁ আৰু খোৱা বোৱাৰ পিছতে এইবোৰ সদায় জাবৰবোৰ সদায় জ্বলাই থৈ যাব লাগে আমি ধুনীয়াকৈ চাফ চিকুণ কৰি ধুনীয়াকৈ জ্বলাই থৈ আহিছোঁ জেগাবোৰ আমি আহোঁতে মানে ইমানেই জেগা চেঞ্জ কৰিছোঁ আপোনালোকক মই ভিডিঅ'টো কৈছোঁৱেই বহুত জেগাত মানে জাবৰ পূৰা লেতেৰা কৰি থৈ গৈছে মানুহবিলাকে এনেদৰে কেতিয়াও কৰিব নালাগে সদায় খাই বৈ নিজৰ জেগাটো সদায় চফা কৰি থৈ আহিব লাগে যাতে পিছৰ মানুহখিনি আহিও তেওঁলোকে ধুনীয়াকৈ ইমান চাফা কৰিব লগা নহয় যাতে ধুনীয়াকৈ খাব পাৰে ভোজ আৰু বনভোজ গতিকে সেইকাৰণে চফা কৰি থৈ আহিলোঁ আমি ধুনীয়াকৈ নিজৰ পৰিৱেশ নিজেই চফা কৰি ৰাখিব লাগিব আৰু এয়া ব্ৰহ্মপুত্ৰ একদম সন্ধ্যাৰ মানে আবেলি যোনটো পৰিৱেশ সেইটো মই অকণমান দেখাই দিছোঁ একেবাৰে শেষত আজিলৈ ভিডিঅ'টো ইমানেই সকলোলৈকে নৱবৰ্ষ শুভেচ্ছা যাচিলোঁ অনাগত দিনবোৰ যাতে সকলোৱে ভালে যাওক হেপ্পী নিউ ইয়েৰ